এগৰাকী যুৱতী চিকিৎসকৰ ধৰ্ষণ হত্যা প্ৰতিবাদত তোলপাৰ সমগ্ৰ দেশ। কলকাতাৰ আৰজিকৰ মেডিকেল কলেজ হাস্পতালৰ নাৰকীয় কাণ্ডই জোকাৰি গৈছে সমগ্ৰ দেশ। তৰুণী চিকিৎসকক দলবদ্ধ ধৰ্ষণ কৰি হত্যা। 18-20 জন পুৰুষৰ কামৰ চকুৰে বৈ আছিল তেজ। কিমান যন্ত্ৰণাত ছটফটাইছিল চিকিৎসকগৰাকীয়ে। কলকাতাৰ এই নাৰকীয় কাণ্ডই জোকাৰি গৈছে এতিয়া সমগ্ৰ দেশ। জোকাৰি গৈছে সমাজৰ প্ৰতিটো শ্ৰেণীক। দেশৰ আন প্ৰান্তৰ লগতে অসমতো প্ৰতিবাদ যোৰহাটত। চিকিৎসকৰ প্ৰতিবাদত স্তব্ধ যোৰহাটৰ JMCH। চিকিৎসকৰ নিৰাপত্তা নিশ্চিত কৰা আৰু নাৰীক সুৰক্ষা প্ৰদানৰ দাবীৰে JMCHত চিকিৎসক সমাজে সাব্যস্ত কৰে প্ৰতিবাদ। কলকাতা তৰুণী চিকিৎসকগৰাকীৰ পৰিয়ালে ন্যায় নোপোৱা পৰ্যন্ত প্ৰতিবাদ অব্যাহত ৰখাৰ হুংকাৰ। আজি আমি যোৰহাট মেডিকেল কলেজৰ JDA এছ'চিয়েশ্যনত আমি এই প্ৰতিবাদ আজি ইয়াত দাঙি ধৰিব ওলাইছোঁ। আজি ইয়াতে নহয়, অসমৰ বিভিন্ন কলেজত আজি এই প্ৰতিবাদ কালিৰ পৰা ইনফেক্ট আৰম্ভ হৈছে আমাৰ প্ৰতিবাদ। আৰু যেতিয়ালৈকে আমি ন্যায় নাপাওঁ, যেতিয়ালৈকে আমি নিজৰ জেগাত য'ত আমি ডিউটি কৰি আছোঁ, যাক আমি আমাৰ ঘৰ বুলি ভাবোঁ, তাত আমি ছেফটি নাপাওঁ, ছিকিউৰিটি নাপাওঁ, তেতিয়ালৈকে এই প্ৰতিবাদ সাব্যস্ত কৰি থাকিম। আৰু লগতে আমাৰ এডমিনিষ্ট্ৰেশ্যনে আমাৰ কথা শুনিবই লাগিব। আমি আজি আগতেও হৈছে এনেকুৱা ঘটনা, আগলৈও হ'ব এনেকুৱা ঘটনা। যেতিয়ালৈকে এডমিনিষ্ট্ৰেশ্যনে আমাৰ কথা নুশুনে, যেতিয়ালৈকে চৰকাৰে আমাৰ কথা নুশুনে, আৰু চবতকৈ ইম্পৰ্টেণ্ট কথাটো হৈছে আমাক ৰাইজৰ সঁহাৰি লাগিব। অকল আজি এজন ডক্টৰৰ লগত এই ঘটনা হোৱা নাই, আজি এজন মহিলাৰ লগত এই দুষ্কাৰ্য হৈছে, যাৰ কাৰণে আমি খুবেই দুখিত। আমাৰ মেডিকেল ফেটাৰ্নিটি দুখিত। আৰু আমি আৰু এটা কথা ক'ব বিচাৰিছোঁ যে আমি পাব্লিকক একো হেৰেছমেণ্ট কৰিব বিচৰা নাই। আমি আজি OPD ছাৰ্ভিচ বন্ধ কৰিছোঁ, অকল এমাৰ্জেঞ্চি ছাৰ্ভিচ ইয়াত থাকিব। কিন্তু আমি পাব্লিকৰ হেৰেছমেণ্ট কৰিব কিন্তু পাব্লিকেও কিছুমান কথা বুজিব লাগিব যে এটা লিমিট আছে আমাৰ। আমি চিকিৎসকসকলে ইমান বছৰ পঢ়ি মেলি এনেকুৱা যদি এটা ঘটনা আমাৰ লগত সবাস্ত হ'বলৈ হয়, অলপ দিনৰ আগতে আমাৰ AMCHতো এনেকুৱা এটা ঘটনা হৈ গৈছে, তাৰ পিছতো ন্যায় পাবলৈ বহুত পলম হৈছে। চ' গতিকে আমাক জাষ্টিছ এতিয়াই লাগে, বিকজ জাষ্টিছ ডিলেইড ইজ জাষ্টিছ ডিনাইড। চ' গতিকে লং লিভ JDA, লং লিভ মেডিকেল ফেটাৰ্নিটি, লং লিভ ডক্টৰ্ছ। কিন্তু আমাক সোনকালে ন্যায় লাগে, আমাক সোনকালে এই ব্যৱস্থা কৰি দিব লাগে। আমাক ছেফটি লাগে, আমাক ছিকিউৰিটি লাগে, যোনটো আমাৰ বেছিক হিউমেন নিড হয়, যোনটো আমাৰ বেছিক ৰাইট হয়। আৰু যেতিয়ালৈকে আমি এইখিনি নাপাওঁ, আমি কেতিয়াও ডিউটি ৰিজইন নকৰোঁ আৰু এই প্ৰতিবাদ সাব্যস্ত কৰি থাকিম। এই প্ৰতিবাদ কেতিয়াও বন্ধ নহয়। গুৱাহাটীৰ এইমছত চিকিৎসকৰ প্ৰতিবাদ। গুৱাহাটীৰ এইমছৰ সন্মুখত চিকিৎসক সমাজে উলিয়াই প্ৰতিবাদী সমদল। জৰুৰীকালীন চিকিৎসাৰ বাহিৰে আন চিকিৎসা সেৱাত ভাগ লোৱাৰ পৰা বিৰত থাকে চিকিৎসকসকলে। দোষীক কঠোৰতম শাস্তি প্ৰদানৰ দাবীৰ লগতে চিকিৎসকসকলক সুৰক্ষাৰ দাবী জনায় চৰকাৰক। যিটো অকল ৱেষ্ট বেংগলত হৈছে কাৰণে যে আমি প্ৰতিবাদ নকৰোঁ এনেকুৱা একো কথা নাই। এইটো আজি ৱেষ্ট বেংগলৰ কলিকতাত হ'ল, কালি যে আমাৰ গুৱাহাটীত নহয় বা আন কোনো জেগাত নহয়, এইটো এনচিয়'ৰ কৰিবলগীয়া কাৰণে আমাৰ প্ৰটেষ্ট। এইটো প্ৰটেষ্ট আমি সকলো যিমান ভাৰতবৰ্ষত যিমান মেডিকেল কলেজ আছে, সকলো মেডিকেল কলেজ আমি সমগতভাৱে এটা ইউনাইটেড প্ৰটেষ্ট কৰি আছোঁ। এইটো প্ৰটেষ্টটো আমি কৰি আছোঁ নট জাষ্ট এগেইনষ্ট এ ছিংগল ৰেপিষ্ট, এগেইনষ্ট এ মেণ্টেলিটি। এইটো আমাৰ যুঁজ হয়। আমি খুজিছোঁ যে আমাৰ অহা প্ৰজন্মই এটা ভাল দেশ, এটা সুস্থ এটা পৰিৱেশ পাওক। মৰিগাঁও চিকিৎসক সমাজৰ প্ৰতিবাদ। সদৌ অসম চিকিৎসা সেৱা সন্থাৰ মৰিগাঁও শাখাই কলকাতাৰ চিকিৎসকগৰাকীৰ ধৰ্ষণ হত্যাৰ প্ৰতিবাদ জনাই মৰিগাঁও জিলা আয়ুক্তক প্ৰদান কৰে স্মাৰকপত্ৰ। দোষীক চিনাক্ত কৰি কঠোৰতম শাস্তিৰ দাবীৰ লগতে পৰিয়ালক উপযুক্ত ক্ষতিপূৰণৰ দাবী জনায়। 9 তাৰিখে কলকাতা মেডিকেল কলেজৰ যিটো ঘটনা ঘটি গ'ল, যেনেধৰণে ঘটনা হৈছে আপোনালোকে সকলোৱে অৱগত আৰু যেনেধৰণে এই ঘটনাটোক গাপ দিবলৈ তেওঁলোকৰ উচ্চ পদস্থ বিষয়াসকলে বা গভৰ্ণমেণ্টে যেনেধৰণে চেষ্টা কৰিছে, সেইটোত আমি অতিশয় মৰ্মাহত হৈছোঁ। অলৰেডি তাই ভুক্তভোগী, আমি সকলোৱে চাফা কৰিছোঁ। তাৰোপৰি যদি এনেকুৱা ঘটনাক যদি গাপ দিবলৈ কোনোবাই চেষ্টা কৰে, তাতকৈ দুখৰ বিষয়ে একো হ'ব নোৱাৰে বুলি ভাবোঁ। গতিকে আমি বিচাৰোঁ যে দোষীয়ে উপযুক্ত শাস্তি পাওক, দৃষ্টান্তমূলক শাস্তি পাওক, আৰু আগলৈ যাতে নহয় এনেধৰণৰ ঘটনা কাৰোৰে লগত নহওক। বাইহাটত ABVPৰ প্ৰতিবাদ।
কামৰূপ জিলাৰ বাইহাটা চাৰিআলিত অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদৰ কামৰূপ জিলা সমিতিৰ উদ্যোগত সাব্যস্ত হয় প্ৰতিবাদী কাৰ্যসূচী। কলকাতা উচ্চ ন্যায়ালয়ৰ ভৎসৰ্ণা পশ্চিমবংগ চৰকাৰক। আৰজিকৰ হাস্পতালত প্ৰতিবাদকাৰীয়ে যি ধৰণৰ ধ্বংসলীলা চলালে তাক লৈ সৰব উচ্চ ন্যায়ালয়। প্ৰতিবাদকাৰীয়ে হাস্পতাল লণ্ডভণ্ড কৰাৰ লগতে মৌমিতা দেৱনাথৰ ধৰ্ষণ হত্যাৰ বিষয়টো অনুসন্ধানৰ বাবে CBIক হস্তান্তৰ উচ্চ ন্যায়ালয়ৰ। আত্মপক্ষ সমৰ্থনত পশ্চিমবংগ চৰকাৰে ন্যায়ালয়ক জনায় যে প্ৰায় ৭,০০০ প্ৰতিবাদকাৰীয়ে উগ্ৰমূৰ্তি ধাৰণ কৰিছিল। প্ৰতিবাদকাৰীৰ তুলনাত আৰক্ষীৰ লোকৰ সংখ্যা কম আছিল বাবে পৰিস্থিতি নিয়ন্ত্ৰণ কৰিব পৰা নগ'ল। ইয়াৰ উত্তৰত ন্যায়ালয়ে কয় যে আৰক্ষীয়ে যদি নিজকেই ৰক্ষা কৰিব নোৱাৰে আনক কি ৰক্ষা কৰিব। পশ্চিমবংগ চৰকাৰৰ উত্তৰত অসন্তুষ্ট হৈ ন্যায়ালয়ে চিকিৎসা মহাবিদ্যালয়খনেই বন্ধ কৰাৰ সকিয়নি দিয়ে। মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে বিষয়টো সন্দৰ্ভত দুখ ঠেলে বিজেপি আৰু বামপন্থীসকললৈ। ৰাম আৰু বামে মিলি পশ্চিমবংগত অৰাজকতাৰ সৃষ্টি কৰাৰ অভিযোগ মমতা বেনাৰ্জীৰ। ইয়াকে লৈ পশ্চিমবংগত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হয়। মৌমিতা দেৱনাথৰ ধৰ্ষণ হত্যাক লৈ জাগ্ৰত হৈছে সমগ্ৰ দেশ। দেশৰ বিভিন্ন প্ৰান্তত বিভিন্ন পক্ষই সাব্যস্ত কৰিছে তীব্ৰ প্ৰতিবাদ। চিকিৎসকগৰাকীৰ ধৰ্ষণ হত্যাৰ লগত জড়িতসকলক কঠোৰতম শাস্তি বিহাৰ লগতে ভুক্তভোগীৰ পৰিয়ালটোক উচিত ক্ষতিপূৰণৰ দাবী উত্থাপন হৈছে সৰ্বত্ৰ। ব্যুৰো ৰিপৰ্ট, এনি ভাৰত 24। ৰব, আপুনি যে এটা অপৰাধ কৰিবলৈ গৈ আছে, আপুনি জানেনে? এই নাবালিকা গৰাকীক এতিয়াই বিয়াত বহোৱাটো যে এটা অপৰাধ, আপুনি জানেনে? অপৰাধ কেনেকৈ? মোৰ ছোৱালী, মোৰ কথা। তুমি যিয়েই নোকোৱা ভূঞা, 18 বছৰৰ তলৰ যিকোনো কন্যা সন্তানৰ বিয়া দিলেই আইনগতভাৱে এক দণ্ডনীয় অপৰাধ। বিয়া দিয়াজন যিমান দায়ী, বিয়া পতাজনো সমানে দায়ী। এতিয়া তাই পঢ়া শুনা কৰাৰ বয়স, খেলা ধূলা কৰাৰ বয়স। তাইক খেলিবলৈ দিয়ক, পঢ়িবলৈ দিয়ক, আৰু চাব এদিন আপুনি তাইক লৈ গৌৰৱ অনুভৱ কৰিব পাৰিব। এতিয়াই তাইক সংসাৰৰ বোজা দি তাইৰ ভৱিষ্যত জীৱনটো অন্ধকাৰ কৰাৰ অধিকাৰ তোমাৰ জানো আছে? মোৰ ভুল হৈ গ'ল মাজনী, মোক ক্ষমা কৰিবা। শিক্ষা ল'ৰা ছোৱালী উভয়ৰে প্ৰাপ্য আৰু অধিকাৰ। আপোনাৰ কন্যা সন্তানক তাইৰ এই প্ৰাপ্যৰ পৰা বঞ্চিত নকৰাব। বাল্য বিবাহ ভাৰতীয় আইনৰ দ্বাৰা বিহিত এক দণ্ডনীয় অপৰাধ। এনে অপৰাধ কৰি আপোনাৰ কন্যা সন্তানৰ ভৱিষ্যত অন্ধকাৰৰ মাজলৈ ঠেলি নিদিব।